আরে দুঃখ মাই করা নাই মই মোৰ ৰাজ্যৰ অশান্তিকৰণ বিচাৰি পাইছে তেন্তে কওক মহাৰাজ কোনে কোনে আমাৰ ৰাজ্যত অশান্তিৰ কৰিছে সৃষ্টি মই এতিয়াই সেই অশান্তি দূৰ কৰি ৰাজ্যত শান্তিৰ কৰিম স্থাপন আপোনাৰ আৰু প্ৰজাগণৰ শান্তিৰ কাৰণে এই ইন্দ্ৰকেতুৱে নিজৰ প্ৰাণ দিবলৈও সাজু আছো পিতৃদেৱ নহয় এইবোৰৰ কোনো প্ৰয়োজন নাই এই অশান্তি দূৰ কৰিবৰ কাৰণে মাত্ৰ এটা মোৰ আদেশৰ প্ৰয়োজন এই আদেশৰ কাৰণে অপেক্ষা কৰি লাভ নাই অপেক্ষা কৰিলে প্ৰতিপক্ষৰ বলহে বৃদ্ধি হ'ব তেন্তে শুনা মোৰ ৰাজ্যৰ অশান্তিৰ কাৰণ মোৰ দ্বিতীয় পত্নী ৰাণী প্ৰভাৱতী নপুংসক পুত্ৰ চন্দ্ৰকেতু মোৰ পিতৃদেৱ দেৱাদিদেৱে ৰাজ্যৰ শান্তি কাৰণে চন্দ্ৰকেতু আৰু প্ৰভাৱতীক অনতি পলমে হত্যা কৰিবলৈ নিৰ্দেশ দিছে এয়া আপুনি কি কৈছে পিতৃদেৱ আমাৰ মাতৃ সদৃশ মাহিয়াই আৰু শহুধৰ পত্নীৰ চন্দ্ৰকেতু হত্যা কৰিব লাগিব ৰাজ্যৰ শান্তিৰ কাৰণে নাই নাই পিতা অসম্ভৱ এনে কাৰ্য কেতিয়াও হবলৈ দিব নোৱাৰি ই একেবাৰে অসম্ভৱ পিতৃদেৱ পৃথিৱীত এনে কোনো দৃষ্টান্ত নাই য'ত ৰজাই নিজৰ ৰাণী আৰু পুত্ৰক হত্যা কৰি ৰাজ্যত শান্তি স্থাপন কৰিছে এটা ৰাজবংশ পবিত্ৰতাৰ নামত এনে কলংক কেতিয়াও সৃষ্টি কৰিব নোৱাৰি পিতৃদেৱ কওক পিতৃদেৱ এই ক্ষেত্ৰত আপোনাৰ সিদ্ধান্ত কি সিদ্ধান্ত কি মহাৰাজ লোকে অসুৰ বুলি ক'লেও মই সেনাপতি হিচাপে জানো আপোনাক আপুনি এজন সুবিবেচক গতিকে মহাৰাজ দেৱাদিদেৱ মহাদেৱে এনে আদেশ দিলেও আপুনি এনে ঘৃণনীয় কাৰ্য সম্পাদন কৰিব নোৱাৰে আচৰিত কথা মহাৰাজ ৰাজ্যৰ অশান্তি কাৰণ বিচাৰি যেতিয়া মই ত্ৰিভুৱন চলত কৰিলো আৰু আজি যেতিয়া নিজৰ ভাগ্য পুত্ৰক দক্ষিণ এখনত বহুৱাব লগা হ'ল তেতিয়া কি মই নীৰৱে থাকিব লাগিব এই নেকি তোমালোকৰ পৰামৰ্শ এনেকৈ অহেতুকভাৱে যদি মাহিয়াক শাস্তি দিয়া হয় তেন্তে ৰাজ অন্তঃপুৰৰ সকলোকে শাস্তি প্ৰদান কৰিব লাগিব সকলোকে মৃত্যুদণ্ড দিব লাগিব সেই পিতৃদেৱ আপোনাৰ সিদ্ধান্ত সলনি কৰক পিতৃদেৱ আপোনাৰ সিদ্ধান্ত সলনি কৰক কিন্তু মাহিয়াই আৰু চন্দ্ৰকেতুৰ দুখ এক নপুংসক ৰজা ঘৰত থকাটো এক মহা বিপৰ্যয়ী কাৰণ নপুংসকক যি নাৰীয়ে গৰ্ভধাৰণ কৰি জন্ম দি লালন পালন কৰি ডাঙৰ দীঘল কৰে সেই নাৰীও এই পৃথিৱীত জীয়াই থাকি অধিকাৰ লাভ কৰিব নোৱাৰে সেয়েহে প্ৰভাৱতী আৰু চন্দ্ৰকেতু মৰিবই লাগিব এই মুহূৰ্ততে ৰাণীক ৰাজভৱনলৈ মাতি আনা পিতা পিতা আকৌ এবাৰ ভাবি চাওক কেতুৰাতে অলংঘ
স্থানীয় সেনাপতি কনক পঙ্কজ এই মুহূর্তে বেড়ানি রাজসভালে মাতিয়ে না রজা রাতে সামান্য করিলে তোমাকে মই রাজসেদ করিম। আর্য হিরো ধার্য মহারাজ। সেনাপতি কি কাৰ্য কৰিবলৈ লৈছে পিতৃদেৱ? যি মাতৃয়ে জীয়াই থকাৰ বাহিৰে মৃত্যুৰ কথা এক মুহূৰ্তও চিন্তা কৰা নাই, সেই মাতৃয়ে আজি আপোনাৰ ৰাধেখন মৃত্যু সাৱটি ল'ব। এই দৃশ্য দেখার আগতে মোর মোর মৃত্যু নহলে কিয়? পিতৃদেব পিতৃদেব আকৌ এবাৰ ভাবি চাও পিতৃদেব, আকৌ এবাৰ ভাবি চাও। এইখন রাজসভা, পিতৃদেৱ ইয়াত কোন কার পিতৃ, কোন কার মাতৃ, কোন কার ভাতৃ সেইবোৰৰ বিচাৰ নহয়। ইয়াতে ৰজাই ৰাজকীয় নিয়ম মানি ৰাজকাৰ্য পালন কৰিব, আৰু সেই দৃশ্য যদি তোমালোকৰ চোৱাৰ সাহস নাই তেন্তে তোমালোকো ইয়াৰ পৰা যাব পাৰা। প্ৰণাম পিতৃদেৱ, প্ৰণাম। আমার সেৱা গ্ৰহণ কৰক স্বামী দেৱতা। অসময়ত আমাক কিয় মতালে? প্ৰভাৱতী, কোৱাচোন ৰাজ্যত অশান্তি হলে ৰজাই কি কৰিব লাগে? সেই অশান্তি দূৰ কৰিব লাগে। আৰু সেই অশান্তি দূৰ কৰিবৰ কাৰণে যদি আপোনজনক ত্যাগ কৰিব লগা হয় তেতিয়া ৰাজ্যত শান্তি ৰক্ষা কৰাটো ৰজাৰ দায়িত্ব। ইয়াত আপোন পৰ শত্ৰু মিত্ৰৰ প্ৰশ্ন আহিব কেনেকৈ? বাৰু আজি এই প্ৰশ্নবোৰ মোৰ সোধাকে কাৰণ মই বুজিব পৰা নাই। কনক পংকজ, দেৱাদিদেৱ মহাদেৱে কৈছে ৰাজ্যৰ অশান্তিৰ কাৰণ বোলে এই ৰাজ অন্তঃপুৰতেই আছে। ৰাজ অন্তঃপুৰত আৰু ৰাজ অন্তঃপুৰৰ পৰা সেনাপতি পঠাই মোকে মাতি অনা হৈছে। ইয়াৰ অৰ্থ এনেকৈ নেকি যে ৰাজ্যত মোৰ বাবে অশান্তিৰ সৃষ্টি হৈছে? কওক কওক স্বামী দেৱতা, কওক। তুমি বৰ বুদ্ধিমতী প্ৰভাৱতী। যি কথা মই ব্যক্ত কৰিব লাগিছিল সেই কথা তুমি নিজেই ব্যক্ত কৰিলা। স্বামী দেৱতা, নহয় নহয় মহাৰাজ, সেয়া মই যি শুনিছো সেয়া সঁচানে? দেৱাদিদেৱ মহাদেৱে ৰাজ্যৰ অশান্তিকৰণ তুমি বুলিয়েই কৈছে। কিন্তু মই কৰিলো কি? ৰাজ অন্তঃপুৰত বান্ধি আপোনাৰ সেৱা কৰাৰ বাহিৰে মই এনে কি কাম কৰিলো যাৰ বাবে ৰাজ্যত আজি অশান্তিৰ সৃষ্টি হৈছে? কওক মহাৰাজ, কওক। আপোনাৰ পুত্ৰ চন্দ্ৰকেতু সি এটা এই কথা জগতে জানে। তাৰ বাবেই মোৰ ৰাজ্যত যত মানে অশান্তি। কিন্তু
নপুংসক ৰজা ঘৰত থাকিলে এই ৰাজ্যখনত আপোনাৰ কাৰোই শান্তি নহয়। সেয়েহে তাক আৰু জন্ম দিয়া মাতৃ হিচাপে তোমাক তাক আৰু মোক কি কৰিব আপুনি স্পষ্টকৈ কওক। কুলক্ষণীয় পুত্ৰ কেনে কুলক্ষণীয় পুত্ৰ জন্ম দিয়া নাৰীক মই এই পৃথিৱীৰ পৰা চিৰ বিদায় দিয়া ব্যৱস্থা কৰি আপোনাৰ বধ কৰাটোৱেই ইচ্ছা তেন্তে আপুনি তেন্তে মোকেই বধ কৰক। তথাপিও মোৰ বাচা কেৰি দিয়ক। অশান্তি বিকুটি থৈ মই গছ নাকাটো গছ আৰু গুটি দুয়োটাকে মই নিষেধ কৰিম। মই আপোনাৰ চৰণত ধৰিছো, আমাক জীয়াই থাকিবলৈ দিয়ক। কনক পংক লৈ যোৱা, এই মুহূৰ্ততে সিহঁতৰ জীৱন শেষ কৰি দিয়ক। এই হ'ব মহাৰাজ। বলো কি ৰাণী? নামাৰিবা স্বামী মই ধৰো চৰণত নাদ দুখ মই কৰা নাই তোজো আমি আমারিবা স্বামী মই মরো আরে দুঃখ মই করা নাই তোজু আমি বাৰ্তা হিচাপে যদি আপুনি মোৰ প্ৰাৰ্থনা শুনিব নোখোজে তেন্তে এই ৰাজ্যৰ সাধাৰণ প্ৰজা হিচাপে শাসন পাতিবই মোৰ পুত্ৰৰ জীৱন ভিক্ষা বিচাৰিছো। মোক নিৰাশ নকৰিব। কনক পংক লৈ যোৱাই নাৰী এই মুহূৰ্ততে পুত্ৰৰ সহিত জীৱন শেষ কৰ। বলো ৰাণী, নতু ৰাজজ্ঞা পালন কৰিবৰ কাৰণে মই শক্তি প্ৰয়োগ কৰিবলৈ বাধ্য হওঁ। ৰবা সেনাপতি। মহাৰাজ, ৰাজদণ্ড আপোনাৰ হাতত আছে।
আপুনি আপুনি যিকোনো সিদ্ধান্তই ল'ব পাৰে তেন্তে মোক কওক যে ৰাজ্যৰ শান্তিৰ প্ৰতিষ্ঠাৰ বাবে আপুনি আপোনাৰ নিৰীহ পুত্ৰ আৰু মোক হত্যা কৰিবলৈ আদেশ দিছে সেই পুত্ৰৰ পিতৃ আৰু সেই মাতৃৰ স্বামী কোন? এইবোৰৰ কোনো প্ৰয়োজন নাই। প্ৰয়োজন আছে নাই। প্ৰয়োজন আছে নাই। আছে প্ৰয়োজন আছে আৰু প্ৰয়োজন আছে গতিকে মই আপোনাক সুধিছো মহাৰাজ মোক উত্তৰ দিয়ক সেই নপুংসক পুত্ৰ আপুনি জন্ম লোৱা নাই সেই পুত্ৰৰ জন্মদাত্ৰী মাতৃময় আৰু তাৰ আপুনি পিতৃ আৰু তাক জন্ম দিয়া মাতৃ হিচাপে যদি মোৰ জীয়াই থকাৰ অধিকাৰ নাই তেন্তে পিতৃ হিচাপে আপুনিও জীয়াই থাকিব নোৱাৰে থকাটো উচিত নহয় কনক পংকজ কোনো প্ৰয়োজন নাই মই নিজেই যাওঁ তোৰ আগত কৈ যাওঁ এই ৰাজ্যৰ শান্তিৰ বাবে আপুনি আপোনাৰ পুত্ৰ আৰু পত্নীক বধ কৰাই আপুনিও মহাৰাজ আপুনিও সুখেৰে থাকিব নোৱাৰে কনক পংকজ লৈ যোৱাই দাৰি যোগ কৰি এই ৰাজ্যৰ প্ৰজাই আপোনাক অভিশাপ দিব কনক পংকজ যোগ কৰি এই ৰাজ্যৰ প্ৰজাই আপোনাক অভিশাপ দিব কনক পংকজ